নৱজাতকৰ মৃত্যু হোৱাৰ পাছত সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে আৰু এই ঘটনাই অসমৰ স্বাস্থ্য খণ্ডৰ ফুফুলা স্বৰূপটো একেবাৰে উদঙাই দিছে তাৰ মাজতে কালি নিশা যিগৰাকী নাৰ্ছক নিলম্বন কৰা হৈছিল জিএমচিএছৰ পৰা যিগৰাকী হেডনাখন এনআইচিউৰ নাৰ্ছৰ ইনচাৰ্জ হিচাপে আছিল ভানুপ্ৰিয়া মিছনক আটক কৰাৰ পাছতে কালি নিশা যিখন ভঙাগড় থানা আছে ভঙাগড় থানাত এইগৰাকী নাৰ্ছৰ একাংশ সতীৰ্থ উপস্থিত হৈ কিছুমান বিস্ফোৰক মন্তব্য কৰিছে যিবোৰ ঘটনাই পুনৰবাৰ উদঙাই দিছে যে জিএমচিএইচত চিকিৎসা কৰ্মীসকলে বা চিকিৎসকসকলে ৰোগীৰ সৈতে কেনেকুৱা ধৰণৰ জীৱনৰ হেতালি তেওঁলোকে খেলি আহিছে কাৰণ কালি এইগৰাকী ইনচাৰ্জ ভানুপ্ৰিয়া মিছনক যেতিয়া আটক কৰা হল আৰু সেই দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে এগৰাকী হৈছে ভানুপ্ৰিয়া মিছন যিগৰাকী নাৰ্ছ তেওঁ সেইদিনাখন এনআইচিউৰ দায়িত্বত আছিল আৰু কোৱা হৈছে হস্পিটেলখনৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যে এইগৰাকী নাৰ্ছৰ গাফিলতিৰ কাৰণে শিশুটিৰ মৃত্যু হৈছে আৰু সেই কাৰণে তেখেতক নিলম্বন কৰা হৈছে আৰু ইমানখিনি কৰিয়ে জিএমচিএইচে নিজৰ দায়িত্ব সামৰিলে জিএমচিএইচে এগৰাকী নাৰ্ছক বলিৰ পথা সজাইছে বুলি তেখেতৰ সতীৰ্থসকলে অভিযোগ উত্থাপন কৰিছে অভিযোগ তেখেতৰ সতীৰ্থসকলৰ এগৰাকী নাৰ্ছ আছিল নাম আছিল ভানুপ্ৰিয়া মিছনৰ দায়িত্বত আছিল এনআইচিউত একে নিশা ৩৫টা শিশু চিন্তা কৰক ৩৫টা দেৱ শিশুৰ বিপৰীতে মাত্ৰ এগৰাকী নাৰ্ছক দিয়া হৈছিল তা দুটা মেচিন বিকল হৈ আছিল বুলি ইতিমধ্যে তেওঁলোকৰ সতীৰ্থসকলে মন্তব্য কৰিছে আৰু গাখীৰ বনাবলৈ এগৰাকী নাৰ্ছ যেতিয়া ওপৰলৈ উঠি গৈছিল অন্য এটা ফ্ল'ৰলৈ তেতিয়াই এই ঘটনাটো সংঘটিত হ'ল আৰু অতি ৰহস্যজনক কথা এনআইচিউত থকা দুটা চিচিটিভি কেমেৰা আছে তেওঁলোকৰ ভিজুৱেল অস্পষ্ট এটা চিচিটিভি কেমেৰা বিকল হৈ আছে আৰু এনেকৈ চলি আছে উত্তৰ পূৰ্বাঞ্চলৰ যদি ক'বলৈ যাওঁ জিএমচিএইচ চিকিৎসা কেন্দ্ৰৰ হৃদপিণ্ড আৰু এইদৰে চলি আছে এনআইচিউ ৰুমত চিচিটিভি বিকল হৈ আছে এতিয়া কেৱল এগৰাকী নাৰ্ছক নিলম্বন কৰিয়ে জিএমচিএইচ কৰ্তৃপক্ষই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে জিএমচিএইচৰ নাৰ্ছসকলে আৰু এই ভানুপ্ৰিয়া মিছনৰ সমৰ্থনত ওলাই আহিছে তেওঁলোকে কৈছে হয় ভুল হৈছে ভানুপ্ৰিয়া মিছনৰো ভুল আছে কিন্তু সেই নিশা দায়িত্বত আছিল দুজন চিকিৎসক ডাক্তৰ পূজা শইকীয়া ডাক্তৰ ঋষিকেশ তেওঁলোকক কিয় মতা হোৱা নাই তেওঁলোকক কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই সেই নিশা দায়িত্বত আছিল দুগৰাকী গাৰ্ডৱাল দুগৰাকী ক্লিনাৰ তেওঁলোকক কি কাৰণে তদন্তৰ আওতালৈ অনা নাই কিয় কেৱল নাৰ্ছ ইনচাৰ্জ ভানুপ্ৰিয়া মিছনকেই আটক কৰি বা নিলম্বন কৰিয়ে সমগ্ৰ ঘটনাত গাপ দিবলৈ চেষ্টা কৰিছে নেকি জিএমচিএইচ কৰ্তৃপক্ষই কাৰণ জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ মন্তব্য মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সমগ্ৰ অসমবাসীয়ে শুনিলে সকলোৰে চকু কপালত দিছে যে ইমান উচ্চ পৰ্যায়ত থকা এটা পদত থকা এজন ব্যক্তিৰ ইমান তৰল মন্তব্য তেওঁ কৈছিল দুৰ্ঘটনা হৈ যায় বিমান দুৰ্ঘটনা হয় গাড়ী দুৰ্ঘটনা হয় এটো এটা দুৰ্ঘটনা 1986 চনৰ পিছৰ পৰা মই আজিলৈকে এনেকুৱা ধৰণৰ ঘটনা দেখা নাই এটো প্ৰথম ঘটনা এয়া আছিল জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ মন্তব্য আৰু এটা ঘুকাত মিছা মাতিছিল এজন অচ্যুত বৈশ্যই যেটো মুখ্যমন্ত্ৰী নিজে জিএমচিএইচৰ কৰ্তৃপক্ষৰ গাফিলতি উদঙাই দিছিল তেওঁলোকে কৈছিল যে ২৬ জন শিশুৰ কাৰণেহে বেৰ আছে বুলি তেওঁ মন্তব্য কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিল যে নহয় ৭০খন বিছনা আছে আৰু এটি শিশু কৰি ৰাখিব পাৰি এখন বিছনাত এটি নৱজাতকক ৰাখিব পৰা ব্যৱস্থা জিএমচিএইচত আছিল কিন্তু জিএমচিএইচৰ কৰ্তৃপক্ষই কি কাৰণে পান জপাদি এখন বিছনাতে ৩-৪টা কৰি দেৱ শিশুক তাত ৰাখিছিল সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত আৰু সেয়া তদন্ত কৰিবলৈ যেতিয়া ভঙাগড় আৰক্ষী গৈছে অস্পষ্ট চিচিটিভি ভিজুৱেল পাইছে ঘটনাৰ নিশা প্ৰকৃততে সেই নিশা কি হৈছিল কেনেকৈ শিশুটি পৰি গ'ল সকলো এতিয়া ৰহস্যৰ আৱৰ্তত আছে সালে বেৰে কুবাই কিন্তু এগৰাকী নাৰ্ছক নিলম্বন কৰিয়ে জিএমচিএইচ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো জাপ দিবলৈ চেষ্টা কৰিছে আৰু ইতিমধ্যে জিএমচিএইচৰ চিকিৎসক বা যিসকল তাত থকা চিকিৎসা কৰ্মী আছে সেই সকলৰ যি ব্যৱহাৰ হেতু যিসকল লোক জিএমচিএইচলৈ গৈছে ইমাৰ্জেন্সিলৈ তেওঁলোকে ভালকৈ সেই কথা দেখিছে কিছুমান ইন্টাৰ্ন চিকিৎসক থাকে তেওঁলোকে মুখেৰে মাত মাতিব নিবিচাৰে তেওঁলোকে ৰোগী যদি তেজেৰে তুৰমুৰি হৈ পৰি থাকে তেতিয়াও তেওঁলোক উঠি যাবলৈ তেওঁলোকৰ কষ্ট হয় এনেকুৱা ধৰণৰ মানুহে জিএমচিএইচত ফল ভোগ কৰি আহিছে কিন্তু আজি যেটো ঘটনা সংঘটিত হ'ল কালিৰ যি নাৰ্ছসকলে যেটো মন্তব্য কৰিছে সেই মন্তব্যৰ পৰা এটা কথা স্পষ্ট যে বলিৰ পথা সজোৱা হৈছে ভানুপ্ৰিয়া মিছনক সেই কথা তেওঁলোকে স্পষ্টকৈ কৈছে কাৰণ তেওঁলোকে কৈছে সেইদিনাখন এনআইচিউত আছিল ৩৫টা নৱজাতক আছিল ৩৫টা নৱজাতকৰ বিপৰীতে চোৱা চিতাৰ কাৰণে আছিল মাত্ৰ এগৰাকী নাৰ্ছ আৰু এয়া হৈছে
GMCHৰ অৱস্থা কোনো সিভিল হস্পিটেল নহয় বা ধেমাজি মাজুলী কবাৰ চৰাঞ্চলৰ এখন হস্পিটেলৰ কথা মই কোৱা নাই এই হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ NICU ৰুমৰ এটা তথৈবচ অৱস্থা এয়া যিমানে চৰকাৰে ঢাক ঢোল নবজাওক কিয় স্বাস্থ্য খণ্ডৰ উন্নয়ন হৈছে স্বাস্থ্য খণ্ডৰ নতুন ৰূপ দিয়া হৈছে সকলো ফুটুকাৰ ফেন GMCHত মানুহে বিনা চিকিৎসাৰ কাৰণে তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হৈছে 15 আগষ্টত পৃথিৱীলৈ অহা এটি শিশুৱে মৃত্যুবৰণ কৰিব লগা হৈছে কেৱল চূড়ান্ত গাফিলতি GMCHৰ কৰ্তৃপক্ষৰ আন্তঃগাঁথনিৰ যি অভাৱ সেই কথা স্পষ্ট হৈছে GMCHত একাংশ দালাল আছে কালি মুখ্যমন্ত্ৰী যোৱাৰ পাছত 11টা টলি পুলাৰ ধৰি সমগ্ৰ ঘটনা বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা হৈছে বুলি একাংশ অভিযোগ উত্থাপন কৰিছে এগৰাকী নাৰ্ছ যিগৰাকী তেওঁলোকে কৈছে যে এটা ৰুমত 5 গৰাকীৰ পৰা 6 গৰাকীকৈ নাৰ্ছ থাকিব লাগে কাৰণ 35টা শিশু আছে 35টা শিশুৰ বিপৰীতে 5 গৰাকী বা 6 গৰাকীকৈ নাৰ্ছ থাকিব লাগে তাৰ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ঘটনাৰ নিখা এই NIC ৰুমটোত 35টা দেৱশিশুৰ বিপৰীতে মাত্ৰ এগৰাকী ভানুপ্ৰিয়া মিছং আছিল যিগৰাকীক এতিয়া বলিৰ পথা সজাই তেখেতক নিলম্বন কৰা হৈছে কালি তেখেতক আটক কৰা হৈছে আৰু তেখেতক আটক কৰাৰ পাছতেই তেখেতক যেটো পানবজাৰ থানালৈ লৈ যোৱা হয় মহিলা থানালৈ আৰু তেতিয়া এই পানবজাৰ থানাত একাংশ সতীৰ্থ নাৰ্ছ GMCHৰ সতীৰ্থ নাৰ্ছসকল তালৈ যায় আৰু তেওঁলোকে সঠিক কথাটো কৈছে যে পূজা শইকীয়া চিকিৎসক পূজা শইকীয়া তেওঁ ক'ত গৈছিল সেই সময়ত কাৰণ তেওঁলোক নিখাৰ দায়িত্বত আছিল নিখা দায়িত্বত থকা এজন চিকিৎসক ইমাৰ্জেন্সি যিকোনো মুহূৰ্তত তাৰ পৰা আঁতৰি যাব নোৱাৰে কি কাৰণত তেওঁলোক আঁতৰি গৈছিল ডাক্তৰ ঋষিকেশ ক'ত গৈছিল ঋষিকেশ আৰু পূজা তেওঁলোকক কেতিয়া নিলম্বন কৰা হ'ব তেওঁলোকৰ কি দায়িত্ব নাছিল নেকি এই 35টা শিশুক চোৱাচিতা কৰিবলৈ এটো এটা ডাঙৰ প্ৰশ্ন উৎপল বৰদলৈ যিজন শিশুটিৰ পিতৃ নুনমাটিৰ তেখেতৰ ঘৰ তেওঁ হেইদিনাখন মন্তব্য কৰিছিল যে চূড়ান্ত গাফিলতি হৈছিল 70খন বিছনা থকাৰ পাছতো 26খন বিছনা আছে বুলি এজন অচ্যুত বৈশ্যই এটা অদ্ভুত মন্তব্য কৰিছিল পাছত মুখ্যমন্ত্ৰী যোৱাৰ পাছত বিছনাৰ সংখ্যা বাঢ়ি গ'ল আজি দেখিছো শিশুৰ সংখ্যা বাঢ়ি গৈছে আসলতে GMCHত হৈ কি আছে এটো এটা ডাঙৰ কথা কাৰণ চৰকাৰৰ ফালৰ পৰা কৈ আছে যে এতিয়া পুনৰ আগৰ দৰে অৱস্থা নহয় এতিয়া চৰকাৰী চিকিৎসালয়ৰ অৱস্থা ভাল আন্তঃগাঁথনি উন্নত চিকিৎসা কৰ্মী আছে চিকিৎসা কৰ্মীসকলৰ ব্যৱহাৰ ভাল ব্যক্তিগত চিকিৎসা খণ্ডৰ সৈতে তেওঁলোকে তুলনামূলকভাৱে সমপৰ্যায়ৰ চিকিৎসা তাত পাই যায় এনেকুৱা ধৰণৰ মন্তব্য আমাৰ চিকিৎসা সেৱা বা স্বাস্থ্য মন্ত্ৰী মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আমি শুনি আহিছো হডিং সমূহত দেখি আহিছো যে ডাঙৰ ডাঙৰ কাম হৈ আছে আমাৰ ইয়াত কিন্তু প্ৰকৃততে কি হৈ আছে সেই কথা আপোনালোকে দেখিলে 15 আগষ্টত জন্ম হোৱা দেৱশিশু এটিয়ে 3 দিন পৃথিৱী জীয়াই থাকিব নোৱাৰিলে জীয়াই থকাৰ সময়টাও নাপালে কেৱল এই GMCHৰ একাংশই অচ্যুত বৈশ্য ডক্টৰ পূজা শইকীয়া ডক্টৰ ঋষিকেশ এনেকুৱা একাংশ মানুহৰ কাৰণে তেওঁলোকে এতিয়াও নিজৰ ভুল তেওঁলোকে স্বীকাৰ কৰা নাই এই শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ সময়তো ন্যূনতম তেওঁলোকৰ ভুল স্বীকাৰ কৰি তেওঁলোকে সেই পোষ্টমৰ্টম ৰুমটোত তেওঁলোকে থিয় হৈ থকাৰ তেওঁলোকৰ সৎ সাহস নহল এজন অচ্যুত বৈশ্যৰ তেওঁক অতি শীঘ্ৰেই GMCHৰ পৰা তেওঁক অব্যাহতি দিয়া হ'ব বুলি কোৱা হৈছে কিন্তু অব্যাহতি দিলে নহব GMCHত এই কাণ্ড প্ৰথম নহয় GMCHৰ পৰা কেতিয়াবা শিশু হেৰাই GMCHৰ পৰা কেতিয়াবা মানুহক উলিয়াই দিয়া হয় GMCHত মানুহে চিকিৎসা নাপায় এটা সৰু উদাহৰণ দিছো কিছুদিন পূৰ্বে এজন যুৱকে GMCHত নিখা 1 বজাত তেওঁ এক্সিডেন্ট হৈ পেলাই ইমাৰ্জেন্সি লৈ গৈছিল তেজেৰে তুমুলি হৈ আছিল তাৰ পিছত তেখেতক তাত থকা ইন্টাৰ্ন কৰি থকা কেইজনমান চিকিৎসকে সৰু সৰু বয়সৰ লৰাছলি হ'ব চিকিৎসক হ'বলৈ আহিছে তেওঁলোকৰ যি চিকিৎসকৰ যিটো দায়িত্ব থাকে আসলতে যেকল জ্যেষ্ঠ চিকিৎসকসকলৰ পৰা আমি দেখা পাওঁ কিছুমান জ্যেষ্ঠ চিকিৎসক অচ্যুত বৈশ্যৰ নিচিনা জ্যেষ্ঠ চিকিৎসকৰ পৰা তেনেকুৱা ধৰণৰ আশা কৰিব নোৱাৰি পূজা শইকীয়াৰ দৰে জ্যেষ্ঠ চিকিৎসকৰ পৰা তেনেকুৱা ধৰণৰ কথা আশা কৰিব নোৱাৰি ডাক্তৰ ঋষিকেশৰ দৰে চিকিৎসকৰ পৰা তেনেকুৱা ধৰণৰ ব্যৱহাৰ আশা কৰিব নোৱাৰি কিন্তু কিছুমান ইন্টাৰ্ন চিকিৎসক আছে তেওঁলোকে ৰোগীক চৰম অভব্য আচৰণ কৰে যেটা ইমাৰ্জেন্সি যায় তেওঁলোকে তেজেৰে উলটুৰি পৰি হৈ থকা মানুহজনক কয় যে প্ৰথমতে ফৰ্ম ভৰাওক তাত প্ৰথমতে টিকট কাটক তাৰ পাছত ইয়ালৈ আহিব এনেকুৱা ধৰণৰ মন্তব্য কৰে ট্ৰলি কিছুমান আছে সেই ট্ৰলি কিছুমানত মানুহক তেওঁলোকে পেলাই ৰাখে হাঁহি খিকিন্দালি কৰি এটা চুকত বহি থাকিব এজন মানুহজনী লগত নাথাকে তেন্তে সেই ৰোগীজনে তিলকৈ মৃত্যুৰ মুখলৈ গুচি যাব এয়া হৈছে GMCHৰ অৱস্থা ইয়াৰ পূৰ্বে হৈছিল কিন্তু ভানুপ্ৰিয়া থকা ৰুমত 35টা শিশুৰ বিপৰীতে কেৱল ভানুপ্ৰিয়া আছিল আৰু ভানুপ্ৰিয়াও হেতু সময়ত ভুল নাই ভানুপ্ৰিয়া হেতু সময়ত গাখীৰ আনিবলৈ গৈছিল 35টা শিশুৰ কাৰণে গাখীৰ বনাবলৈ গৈছিল এগৰাকী নাৰ্ছ ভানুপ্ৰিয়া আৰু আজি কাঠগড়াত এগৰাকী ভানুপ্ৰিয়াকে তুলি দিয়া হৈছে
তেওঁৰ সতীৰ্থসকলে স্পষ্টকৈ অভিযোগ উত্থাপন কৰিছে যে বলিৰ পথা সজোৱা হৈছে এগৰাকী ভানুপ্ৰিয়াক কেৱল ভানুপ্ৰিয়া কিয় সকলো তদন্তৰ আওতালৈ আহিব লাগিব ডাক্তৰ পূজা শইকীয়া আহিব লাগে ঋষিকেশ আহিব লাগে দুগৰাকী গাৰ্ড ৱাৰ্ড গাৰ্ল আছিল ৱাৰ্ড গাৰ্ল দুগৰাকী আহিব লাগে দুগৰাকী ক্লিনাৰ আছিল কাৰোৰে নাম কিয় প্ৰকাশ কৰা নাই জিএমচিএইচ কৰ্তৃপক্ষই এই ধৰণৰ ঘটনা তদন্তত আহিব লাগে আৰু কৈছে সিসিটিভি কিয় বিকল হৈ আছিল এটা এটা ডাঙৰ কথা কাৰণ তদন্তৰ খাতিৰত হলো জিএমচিএইচৰ দৰে চিকিৎসালয়ত এটা সিসিটিভি অনবৰতে তাত এক্টিভ হৈ থাকিব লাগে কাৰণ এমান এখন ডাঙৰ চিকিৎসালয় তাৰ পৰা ইয়াৰ পূৰ্বেও শিশু চুৰি হৈ গৈছে ইয়াৰ পূৰ্বেও তাত কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে তাত একাংশ মাৰপিটৰ ঘটনা সংঘটিত হৈছে কালিৰ দিনটোতে ডিসিপি মিনাল ডেকাৰ নেতৃত্বত 11টা টলি পুলাও তাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে তেজৰ দালালৰ কথা মই নকয় তাত তেজৰ দালাল আছে জিএমচিএ তাত দালাল ঘূৰি ফুৰে আপুনি যেতিয়া দৰব কিনিবলৈ যায় 5টা দালাল আপোনাৰ ওচৰলৈ আহিব আমাৰ তাৰ পৰা কিনক আমি কম দামত আনি দিম এনেকুৱা ধৰণৰ মানুহৰ সৈতে জিএমচিএইচৰ চিকিৎসকৰ কি মিল আছে বা কেনেকুৱা ধৰণৰ বুজা পৰা আছে সকলো তদন্তৰ আওতাত আহিব লাগে ভঙাগড় আৰক্ষী থানাৰ সন্মুখতে সকলো ঘটনা হৈ থাকে ভঙাগড় আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ তদন্ত তেওঁলোকে নকৰে আৰু এটা কথা ক'লে ভঙাগড় আৰক্ষীয়ে ক'ব যে আমাৰ ওচৰত এজাহাৰ থাকিলেহে আমি সমগ্ৰ ঘটনাৰ তদন্ত কৰিম কিন্তু সাধাৰণ ৰাইজৰ চকুত পৰে কিন্তু আৰক্ষীৰ চকুত নপৰে এটো এটা ডাঙৰ কথা যেটো কেম্পাছ আছে জিএমচিএইচ কেম্পাছৰ ভিতৰতে ভঙাগড় আৰক্ষী থানাখন আছে আৰু ভঙাগড় আৰক্ষী থানাৰ থকাৰ সময়তেই জিএমচিএইচৰ ভিতৰত কেতিয়াবা দালালে মানুহৰ ৰোগীৰ পৰিয়ালৰ পৰা টকা লৈ যায় কেতিয়াবা তেজৰ নামত তেজৰ দালালি কৰে কেতিয়াবা এইদৰে 15 আগষ্ট জন্ম হোৱা তিনি দিনীয়া শিশুৱে চিকিৎসকৰ বা যি চিকিৎসা কৰ্মী এনেকুৱা একাংশ লোকৰ গাফিলতিৰ কাৰণে তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হৈছে এতিয়া সেই পৰিয়ালটোক ন্যায় কোনে দিব সেই ডাঙৰ কথা আৰু ন্যায় দিলেও সেই সুখীটো জানো ঘূৰি আহিব সেইটো এটা ডাঙৰ কথা উৎপল বৰদলৈ নুনমাটিৰ মানুহ এই শিশুটিৰ দুৰ্ভগীয়া পিতৃ তেওঁ এটা মন্তব্য কৰিছিল যে মোৰ সন্তানক এই সকল মানুহে মিলিয়ে মাৰি পেলালে কাৰণ তেওঁলোকৰ চূড়ান্ত গাফিলতিৰ কাৰণেই মোৰ শিশুটিৰ মৃত্যু হ'ল আৰু তেওঁ তদন্ত বিচাৰিছিল কালি বহু পলমকৈ জন্ম দিয়া মাতৃয়ে গম পাইছিল যে তেওঁৰ শিশুটি পৃথিৱীত নাই এনেকুৱা ধৰণৰ এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল জিএমচিএইচত আৰু সেই সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ গৈ এতিয়া কেৱল ভানুপ্ৰিয়া মিছং নামৰ এগৰাকী নাৰ্ছক তেওঁলোকে নিলম্বন কৰি নিখাকালি আৰক্ষী আটক কৰি সমগ্ৰ ঘটনা ইমানতে গাপ দিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ গুৰুতৰ হৈছে আৰু ইতিমধ্যেই সতীৰ্থসকলে কৈছে ভানুপ্ৰিয়া মিছঙৰ সতীৰ্থসকলে কৈছে যে কেৱল ভানুপ্ৰিয়াক নিলে নহব ডাক্তৰ পূজা শইকীয়া আৰু ডাক্তৰ ঋষিকেশ এই দুজন চিকিৎসকৰ নাম মই বাৰে বাৰে কৈ আছো কাৰণ তেওঁলোক সেইদিনাখন তাত চিকিৎসাৰ দায়িত্বত আছিল তেওঁলোক কিয় গোটেই নিখাটো তাত নাছিল কাৰণ তেওঁলোকৰ ৰাতিপুৱালৈকে তেওঁলোকৰ দায়িত্ব আছিল চিকিৎসকৰ শিফট ওয়াইজ ডিউটি থাকে তেওঁলোকৰ ডে শিফট থাকে নাইট শিফট থাকে নাইট শিফটত থকা ডক্টৰ সেইখিনি সময়ত কলৈ গৈছিল সেয়া ডাঙৰ কথা কাৰণ ভানুপ্ৰিয়া মিছঙে সেই সময় নিজৰ দায়িত্ব পালন কৰিবলৈ গৈছিল নিজৰ দায়িত্ব পালন কৰাৰ পিছতো সেইগৰাকী নাৰ্ছক নিলম্বন কৰা হৈছে অভিযোগ উত্থাপন হৈছে সেইগৰাকী নাৰ্ছক এদৰে অপৰাধীৰে লৈ যোৱা হৈছে কিন্তু অতি ৰহস্যজনক কথা সেইদিনাখন থকা বাকি দুজন চিকিৎসকক কিন্তু এনেকৈ সুচৰাই নিয়া হোৱা নাই সেই দুজন চিকিৎসকক কোনে প্ৰশ্ন কৰিবলৈ যোৱা নাই সেই দুজন চিকিৎসকৰ নাম অচ্যুত বৈশ্যই কোৱা নাই সেই দুজন চিকিৎসকৰ নাম কোনে উল্লেখ কৰা নাই কিন্তু মই বাৰে বাৰে কৈছো পূজা শইকীয়া আৰু ডাক্তৰ ঋষিকেশৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ'ব লগতে সেই নিখা দায়িত্বত থকা দুগৰাকী ৱাৰ্ড গাৰ্লক কেতিয়া তদন্তৰ আওতালৈ অনা হ'ব দুগৰাকী ক্লিনাৰক কেতিয়া মতা হ'ব সকলো তদন্তৰ আওতালৈ আহিব লাগে কাৰণ জিএমচিএইচলৈ খাতি খোৱা মানুহ কাৰণ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যিসকল লোক যাব নোৱাৰে তেওঁলোক বাধ্যত পৰি চৰকাৰী চিকিৎসালয়লৈ যায় এটো এটা অপ্ৰিয়লৰ সত্য কথা যি মানুহৰ হাতত টকা নাই সেই মানুহ জিএমচিএইচলৈ যায় নিজৰ প্ৰাণৰ মমতাটো হাতত লৈ যে মৰিম নে বাচিম তেওঁলোকেও জানে যে চিকিৎসক এজন ৰোগী যেতিয়া জিএমচিএইচত সোমায় সকলো মানুহৰ মনত এটো প্ৰশ্ন থাকে যে এইখন চিকিৎসালয়ত আমি বাচি থাকিম নে নাথাকিম কাৰণ জিএমচিএইচৰ ইতিহাস যদি কুচৰি চাওঁ তেনেকুৱা ধৰণৰ তাত দালাল ওলাই তাত মাতৃক আখৰ পৰা ৱাৰ্ড বয় বা এনেকুৱা মানুহে শিশু চুৰি কৰি লৈ যায় শিশু খলনি কৰি দিয়ে বেলেগৰ মানুহ বেলেগত দি দিয়ে তেজ পৰীক্ষাৰ নামত দালালি কৰে এনেকুৱা ধৰণৰ ঘটনা জিএমচিএইচত সাধাৰণ কথা সেই কাৰণে যি সকল মানুহ বাধ্যত পৰি যায় অতি দৰিদ্ৰ পৰিয়ালৰ মানুহসকল যায় তেওঁলোকৰ কাৰণে যাতে চৰকাৰে চকু মেলি চাই আৰু যদি বিয়াগম স্বাস্থ্য বিভাগ আছে এই স্বাস্থ্য বিভাগে যিমানবোৰ ঢাক ঢোল বজাইছে যে আমি স্বাস্থ্য খণ্ডত ৰাজ্যৰ ভাৰতৰ ভিতৰত অসমখন ইমান ওপৰত গৈছো ইমানখিনি কৰিছো সকলো এটা ঘটনাই প্ৰমাণ কৰি দিলে যে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফুফুলা ৰূপটো কি
আৰু এইবোৰ ঘটনা কৰবাতটো চিকিৎসক নাথাকে কালিৰ দিনটোত আমি দেখিলো খদিয়াত চিকিৎসক নাই নাৰ্ছে প্ৰসূতিক প্ৰসৱ কৰাব লগা হৈছে এইটো হৈছে অসমৰ ঘটনা খদিয়াৰ ঘটনা খদিয়াত এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসক নাহে চিকিৎসকে তাত প্ৰসূতিক এটা সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত নাৰ্ছে দায়িত্ব পালন কৰিব লগা হৈছে এনেকৈ এতিয়া ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰটো চলি আছে জোৰাটাপলি মাৰি চলি আছে তাৰ মাজতে চৰকাৰ স্বাস্থ্য মন্ত্ৰীয়ে ডাঙৰ কথা কয় আৰু তাৰ পাছত এতিয়া যেতিয়া এটি শিশুৰ মৃত্যু হ'ল শিশুটিৰ মৃত্যু হোৱাৰ পাছত এটা তেওঁলোকে মন্তব্য কৰিছে যে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব হয়তো ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰিয়ে সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰিব জিএমচিএছ কৰ্তৃপক্ষই কিন্তু তেখেতৰ সতীৰ্থসকলৰ স্পষ্ট অভিযোগ যে এই ঘটনাত পূজা শইকীয়া ডক্টৰ পূজা শইকীয়া ডক্টৰ ঋষিকেশ দুগৰাকী ৱাৰ্ড গাৰ্ল আৰু সেইদিনাখন সাফাই কৰ্মী হিচাপে থকা তাৰ ক্লিনাৰকো কিয় তদন্তৰ আওতালৈ অনা নাই আৰু জিএমচিএছৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ নেতৃত্বত কি কমিটি গঠন কৰা হৈছে সেই কমিটিয়ে কি তদন্ত কৰিব হেতু আমি ইতিমধ্যে স্পষ্ট হৈছে জল পটপট হৈছে দুদিনৰ পিছত এই ঘটনা মানুহে পাহৰি যাব জিএমচিএছত পুনৰ এনেদৰে চিকিৎসা চলি থাকে ধন্যবাদ